তো হেল্ল' নমস্কাৰ কমৰক চুদং লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালেই আছে বৰ্তমান জাষ্ট ঘৰলৈ আহি পাইছোঁগৈ ফিল্ডলৈ গৈছিলোঁ ৰানিং অলপ কৰিলোঁ লগতে আনবক্সিং কেইটামান আছিলে আনবক্সিং কৰিছোঁ ইতিমধ্যে ভিডিঅ' হয়তো ইনষ্টাগ্ৰামত আপোনালোকে পাইছে যিমানখিনি আপোনালোকে মোক সুধিছিলে এইবিলাকৰ প্ৰশ্নৰ উত্তৰ দি আছোঁ লগতে টি আৰ্মিৰ বিষয়ে প্ৰায়খিনি আপডেট দিলোঁ কি ডকুমেণ্ট লাগিব ক'ত ইণ্টাৰভিউ সকলোখিনি জনাই দিলোঁ চকুটো ইমান ভাল হোৱা নাই চকুটো একদম বেছি এটা ফুলি গৈছেগৈ আপোনালোকে হয়তো মোৰ চকুটো অলপ বেলেগকৈ দেখিছে এইকেইদিন কিছুমানে কমেণ্টো কৰিছিলে লগতে অলপ আগতে ফেচবুকত এটা পোষ্ট কৰিছে CM ছাৰে হয়তো ইতিমধ্যে এইটো বহুতে জানে কিন্তু হ'লেও অলপ আগতে তেওঁ ফেচবুকত এটা পোষ্ট দিছে তাতে তেওঁ কনফাৰ্ম কৰি দিছে যেন অসম পুলিচৰ যোনটো 4,000 ভেকেঞ্চি আহিবলগীয়া আছে এইটো এতিয়া বৰ্তমান তেওঁ কনফাৰ্ম কৰি দিছে যেন ভাষণ কৰিছিলে কিন্তু এনেকৈ তেওঁ ফৰ্মেলি কোৱা নাছিলে কিন্তু বৰ্তমান তেওঁ এটা ফেচবুকত টুইটত অফিচিয়েলি জনাই দিছে যেন অসম পুলিচৰ 4,000 ভেকেঞ্চি আহিব ইয়াতে হয়তো বহুতখিনি বেলেগ ভেকেঞ্চি আহিব ইয়াতে APRO কামাণ্ডো লগতে কামাণ্ডো বহুতে অপেক্ষা কৰি আছে লগতে কিছুমানে সুধিছে যেন ফৰেষ্টৰ ভেকেঞ্চি থাকিব নাই বৰ্তমানলৈকে তেওঁ ক্লিয়াৰকৈ কোৱা নাই যেন 4,000 ভেকেঞ্চিত কি থাকিব পাৰে কিন্তু আন্দাজ ABUBটো বেছি থাকিব লগতে হয়তো যদি তেওঁ ইচ্ছা কৰে ফৰেষ্টৰ ভেকেঞ্চিও দিব পাৰে বৰ্তমানলৈকে ফৰেষ্টৰ কথা এনেকৈ তেওঁ কোৱা নাই কিন্তু অসম পুলিচৰটো কনফাৰ্ম হৈ গৈছে প্ৰায় বৰ্তমান তেওঁ কৈছে যেন 4,000 ভেকেঞ্চি আহিব এইটো কাৰণে যিমানখিনি বৰ্তমান অসম পুলিচৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে ভাল যেন বৰ্তমান অফিচিয়েলি তেওঁ কনফাৰ্ম কৰি দিছে যেন অসম পুলিচৰ 4,000 ভেকেঞ্চি আহিব এতিয়া মই ইনষ্টাগ্ৰামত বহুতখিনি কেণ্ডিডেটৰ তেওঁলোকৰ ৰানিং কৰা ভিডিঅ' দেখোঁ তেওঁলোকৰ মই কথা পাতি থাকোঁ এইবাৰ হয়তো আপোনালোকৰ কম্পিটিশ্যন লেভেলটো বহুত হ'ব যিহেতু নতুন কেণ্ডিডেটটো বহুত আহিব এইটো কাৰণে সকলোকে অল দ্য বেষ্ট আপোনালোকক এতিয়া মই দেখুৱাই দিম যেন CM ছাৰে ফেচবুকত পষ্টত তেওঁ কি লিখিছে প্ৰায় 10 মিনিট হৈছে এইটো আপোনালোকে দেখিছে এইটো হৈছে CM ছাৰৰ ফেচবুক একাউণ্ট অফিচিয়েল একাউণ্ট হয় তেওঁৰ ইয়াতে তেওঁ অলপ আগতে প্ৰায় এইটো টাইম হৈছে 11 মিনিট অলপ আগতে দিছে মই লগৰ আপোনালোকক ভিডিঅ' দি দিছোঁ ইয়াতে আপোনালোকে দেখিব ইয়াত তেওঁ লিখা আছে যেন 4,000 নতুন ভেকেঞ্চি তেওঁ মুকলি কৰি দিব অতি সোনকালে লগতে তেওঁ টাৰ্গেটটো হৈছে 2 লাখ চাকৰি দিয়া লক্ষ্য বুলি কৈছে কি লিখা আছে সকলোখিনি আপোনালোকক মই দেখুৱাই দিম তো এইখন আপোনালোকে দেখিছে তেওঁ কি লিখিছে অলপ মই পঢ়ি দিছোঁ 1 লাখ নিযুক্তিৰ লক্ষ্য অতিক্ৰম কৰি অসমৰ যুৱ সমাজৰ বাবে 2 লাখ লক্ষাধিক সুযোগ সৃষ্টি প্ৰতিশ্ৰুতিৰে দিশে আমি আগবাঢ়িছোঁ অসমৰ যুৱক যুৱতীৰ বাবে আন এক আৰু নিযুক্তি লাভ বাৰ্তা কঢ়িয়াই আহি আছে অসমৰ আৰক্ষীত 4,000 নতুন চাকৰি আপোনালোকে দেখিব ইয়াতে তেওঁ লিখা আছে সকলোখিনি যিমানখিনি বৰ্তমান ইণ্টাৰভিউ দিব তেওঁলোকক কিতাপৰ প্ৰয়োজন থাকিব লগতে ভাল জোতা সকলোখিনি মই এটা লিংক বনাই দিছোঁ আপোনালোকে ইয়াতে দেখিব মোৰ চেনেলতে ইয়াতে দেখিব আপোনালোকে ষ্ট'ৰ বুলি এটা অপশ্যন আছে ইয়াতে ক্লিক কৰিব ষ্ট'ৰতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে কিতাপৰ লিংক সকলোখিনি দিয়া আছে কি কিতাপ আপোনালোকৰ প্ৰয়োজন থাকে এইবিলাক মই লিংক ইয়াতে ক্ৰিয়েট কৰিছোঁ লগত আপোনালোকৰ দেখিব যেন ইয়াতে আপোনালোকৰ ৰানিঙৰ জোতা লিংক সকলোখিনি মই বনাই দিছোঁ আপোনালোকৰ কালেকশ্যন গৈ পিনি লিংক আছে ডিছক্ৰিপশ্যনত চেক আউট কৰি পিনি কিনিব পাৰিব অতি কম দামতে সকলোখিনি দিয়া আছে আপোনালোকে ইয়াতে দেখিব এডিডাছ আছে লগতে আপোনালোকৰ ইয়াতে দেখিব তাৰপিছতে ৰানিঙৰ প্ৰেক্টিছৰ কৰিবৰ কাৰণে কিছুমান ইয়াতে ইকুইপমেণ্ট যোনটো আপোনালোকৰ শ্বৰ্ট আছে লগতে আপোনালোকৰ ৰেজিষ্টেণ্ট বেণ্ড তাৰপিছত আপোনালোকৰ হল্ডল সকলোখিনি দিয়া আছে গৈ পিনি চেক আউট কৰিব পাৰিব